শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত অধিৱেশনস্থলীত জিকিৰ বিহুগীতেৰে শ্ৰমদান অগণন ভক্তৰ বৰ অসম গঢ়াৰ উদ্দেশ্যেৰে প্ৰেমৰ বাৰ্তা ইছলাম ধৰ্মীয় লোকৰ জামুগুৰিহাটৰ ঢলাইবিল ছয়বাৰী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব 95 সংখ্যক ৰাজ্যিক অধিৱেশন অধিৱেশনৰ সফল কামনা কৰি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰমদান কৰিলে জামুগুৰিহাটৰ বাকুলা গাঁৱৰ ইছলাম ধৰ্মীয় লোকসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় থলী জামুগুৰিহাটৰ মাজমজিয়াতে আছে এখন মুছলিম গাঁও এমুঠি মুছলমান লোকৰ বসতি অঞ্চল আমি যুগ যুগান্তৰৰ পৰা ইয়াত বাস কৰি আহিছোঁ আমি ধৰ্মত ইছলাম হ'লেও কেৱল আমাৰ উপাসনাহে ইছলাম কিন্তু বাকি আমাৰ সংস্কৃতি বুলিবলৈ অন্য সংস্কৃতি একো নাই আমি অসমীয়া সংস্কৃতিৰ মাজতে নিমজ্জিত হৈ আছোঁ অসমীয়া ভাষা সংস্কৃতি অসমীয়া সমাজ ব্যৱস্থাৰ মাজতে আমি সোমাই যুগ যুগ ধৰি ইয়াত বসবাস কৰি আহিছোঁ আমাৰ এই অনুষ্ঠানটোত আমাৰ সংখ্যালঘুৰ বাকুলা মুছলমান গাঁৱৰ সংখ্যালঘু মুছলিমসকলে যিখিনি সহায় কৰিছে সঁচাকৈ স্মৰণ কৰিবলগীয়া আৰু আমি খুব সন্তুষ্ট হৈছোঁ যে আমাক এইটো শংকৰ সংঘৰ মিটিঙে আমাক এইটো সুবিধা দিয়াৰ কাৰণত আমি নথৈ আনন্দিত আৰু আমি যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম ইয়াৰ পৰৱৰ্তী যিখিনি কামত আহে সেইখিনি কামতো আমি সহায় কৰিবলৈ নিশ্চিত হৈ আছোঁ একো ভাবিবলগীয়া নাই প্ৰতিনিধি শিবিৰ নিৰ্মাণত শ্ৰমদান কৰি বৰ অসম গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰেমৰ বাৰ্তা ইছলাম ধৰ্মীয় লোকসকলৰ শ্ৰমদানৰ মাজতেই মোৰ মনত ভেদভাৱ নাই অ আল্লাহ শীৰ্ষক জিকিৰ পৰিৱেশন অধিৱেশনলৈ হাতত মাথো কেইটামান দিন বাকী থকা অৱস্থাত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন প্ৰস্তুতি অধিৱেশন সফলভাৱে অনুষ্ঠিত কৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে ভকত বৈষ্ণৱ ইয়াত গাঁৱৰ সকলো পুৰুষ মহিলাৰ লগতে আমি সকলো ওলাই আহিছো যি ফেব্ৰুৱাৰীত হ'ব লগা 6, 7, 8, 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন শংকৰ সংঘৰ আমি সঁচাকৈ বাট চাই আছো এই দিন তিনিটালৈ যাতে অসমৰ প্ৰান্তৰ পৰা বহু সংখ্যক লোক আহিব আমি যাতে তেওঁলোকৰ লগত তেওঁলোকক ভালদৰে শুশ্ৰূষা কৰিব পাৰো যাতে তেওঁলোকক আমি আদৰ কৰিব পাৰো সেই কাৰণে আমি ৰৈ আছো আজি আমি শিবিৰ নিৰ্মাণ কৰিবলৈ আমি বাকুলা গাঁৱৰ সমূহ ৰাইজ ওলাই আহিছো গতিকে এই কৰ্মকাৰ্যত আমি লিপ্ত হৈ আমি ইমানে মনৰ পৰা আনন্দিত হৈছো আগন্তুক জীৱনত যাতে এনেকুৱা কৰ্মকাৰ্যত আমি লিপ্ত হৈ থাকিব পাৰো প্ৰতিদিনে অধিৱেশনস্থলীৰ কাম কাজৰ বুজ লৈছে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শ্ৰমদান কৰিবলৈ অহা ইছলাম ধৰ্মীৰ ৰাইজক শলাগ লোৱাৰ লগতে আদৰণি জনালে বিধায়কগৰাকীয়ে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ এই সেৱাস্থলীত খিলঞ্জীয়া ইছলাম ধৰ্মৰ মানুহখিনিয়ে যিমান আন্তৰিকতাৰে ইয়াত সহযোগিতা কৰিছে কাম কৰিছে এই পবিত্ৰ দিনটোত আমাৰ আচলতে সকলোৰে মন প্ৰাণ মোহিত কৰিছে আমাক আনন্দিত কৰিছে এইটোৱে লাগে আজি গুৰুজনাই ধৰ্ম প্ৰচাৰৰ জৰিয়তে গোটেই জাতিটোক একত্ৰিত কৰি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ মানুহক একত্ৰিত কৰি বৰ অসমখন যি গঢ়ি থৈ গৈছে পাহাৰ ভৈয়াম জনজাতি উপজাতি যে সকলোকে লৈ পেলাই গতিকে ইয়াৰে এটা মেছেজ আজি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা গৈছে জামুগুৰিহাটৰ ভকত বৈষ্ণৱসকল অধিৱেশনক লৈ খুবেই ব্যস্ত লাখ লাখ ভকতক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ভকত বৈষ্ণৱসকলে জামুগুৰিহাটৰ পৰা ফণীন্দ্ৰ বৰুৱা TY365